যুদ্ধ চলি থকা পৰিবেশলৈকে ৰাজ্য চৰকাৰে নিজকে অত্যন্ত ক'ব গ'লে এক প্ৰকাৰ অস্টেৰিটি যে আমাৰ যাতে কাম কাজ ঘটনা চাল চলনত এটা মিত্ৰবায়িতা দেখা পায় অস্টেৰিটি দেখা পায় যাৰ জৰিয়তে নেকি আমি সেনাবাহিনীৰ জোৱানসকলক নৈতিক সমৰ্থন আগবঢ়াম যুদ্ধ চলি থকা মাহ কেইটাত আমি কেইটামান বিশেষ ব্যৱস্থা কৰিব খুজিছো অহা যুদ্ধ চলি থকা পৰ্যন্ত অল সেমিনাৰ ওয়াৰ্কশপ commemorative events and conference involving expenditure and ceremony jot niki ceremony koribo lage toka paisa kharos koribo lage officer bhitorte seminar ekhon patisu belek kotha kintu kola khetrot go ekhon seminar patibo lage korobat pandel banai seminar patibo lage ami hokolu kam jetialeke juddho choli thake ami bondho korisu যে আমি মিত্ৰবায়িতাৰ মাজেৰে কনফাৰেন্স কৰিব লাগে সিএমৰ কনফাৰেন্স ৰুমতে কৰিলে জনতা ভৱনতে কৰিলে ডিসি ৰুমতে কৰিলে কিন্তু আমি যেটো পাবলিকলি আমি কৰো এই কামখিনি আমি নকৰো যেতিয়ালৈকে যুদ্ধ সমাপ্ত নহয় আমাৰ কোনো অফিচাৰ আৰু মন্ত্ৰী সৰকাৰি খৰচত বিদেশ ভ্ৰমণত না যায় যে আমি সিদ্ধান্ত লৈছো যে ডিউৰিং দিস পিৰিয়ড No officers, no ministers will travel abroad during this period. যুদ্ধ চলি থকা সময়লৈকে ৰাজ্য চৰকাৰে পুলিচক বাদ দি আৰক্ষীৰ বাবে প্ৰয়োজন হলে বেলেগ কথা আৰক্ষী বা সেনাবাহিনীৰ কামকাজক বাদ দি আন গাড়ী মটৰ এইকেইটা দিন আমি কোনেও নিকিনো দি গাড়ীৰ প্ৰপ'জেল আহে ভেহিকল কিনাৰ কথা থাকে এইকেইটা দিন আমি নতুন গাড়ী মটৰ একো নিকিনো মানুহে ভাল নাপাব একেটা দিন কোনোবাই নতুন গাড়ী এখন কিনি চলাই আছে গতিকে আমি একেটা দিন গাড়ী মটৰ নিকিনো কিন্তু পুলিচক কিবা লাগিলে দ্যাট ইজ এ এক্সেপশন হেতু এটা বেলেগ কথা একেটা দিন আমি ডাঙৰ গণ সমাবেশ বা ডাঙৰ মিটিং কৰাৰ পৰা বিৰত থাকিম যিমান পাৰো আমি ভাৰ্চুৱেল মুডত মিটিং কৰিম যদি একেটা দিন আমাৰ মিটিং ডাঙৰ ডাঙৰ সভা সমিতি যিবোৰ চৰকাৰৰ পৰা কৰা হয় আমি অন্তত যুদ্ধ চলি থকা সময়ত আমি কৰিব খোজা নাই যদি বিশেষ কিবা সাংঘাতিক ডাঙৰ আঁচনি এটা হিচাপে আমি আৰম্ভ কৰিব লাগে যেনেকুৱা শিৱৰাজ চৌহান ডাঙৰী আহা কথা আছে 16 তাৰিখে তেওঁ আমাক 4 লাখ নতুন দুখীয়া মানুহৰ কাৰণে ঘৰ দিব গতিকে সভা এখন কৰিব লাগিব কিন্তু সেইখনে আগতে যেনেকৈ আমি এক্সিবিশন দি বহুত ডাঙৰকৈ কৰো এতিয়া এইখনকে আমি মিত্ৰবায়িতাৰ মাজেৰে কৰিম আৰু যিমান পাৰো লাৰ্জ গেদাৰিং আমি এভয়েড কৰিম এইকেইটা দিন সৰকাৰৰ আঁচনি বা সৰকাৰৰ সাফল্য আদিৰ এডভাৰটাইজমেন্ট হোৰ্ডিং টিভি আমি নকৰো আমাৰ যিমান কেখন হোৰ্ডিং আছে অসম সৰকাৰৰ সেই গুটেই কেখন হোৰ্ডিং আমি দেশপ্ৰেমমূলক কথাৰে আমি গুটেই হোৰ্ডিংখিনি কনভাৰ্ট কৰি পেলাম যত নেকি মানুহে দেশপ্ৰেমৰ বাণী পায় এতিয়া আঁচনিৰ কথা আছে কৰবাত মোৰো ফটো আছে হেবিলাক এতিয়া সকলো নোহোৱা হৈ যাব it will be only display the spirit of nationalism যিমান গভৰ্নমেন্ট হোৰ্ডিং আছে গুটেইখিনি একেটা দিন আমাৰ বিষয়া সকলে নন এসেনশিয়াল ট্ৰেইনিং আদিটো না যায় বলে আজি মছৰি ট্ৰেইনিং আছে এসেনশিয়াল হলে বেলেগ কথা নন এসেনশিয়াল ট্ৰেইনিং আদিটো আমি না যাওঁ